বিশ্বনাথৰ বৰপুখুৰীত আদিবাসী অধিকাৰ দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। নতুন আদিবাসী ৰাজনৈতিক দল জয় ভাৰতত একত্ৰিত হ'বলৈ আহ্বান সকলো আদিবাসী লোকক আদিবাসী আইকন লক্ষ্মী ওৰাঙৰ। বিশ্বনাথৰ বৰপুখুৰীত আদিবাসী দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত। 2007 চনত গুৱাহাটীত বেলতলাত আদিবাসী জাতিৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ বীৰাংগনাৰ পবিত্ৰ স্মৃতিত বৃহত্তৰ আদিবাসী জাতিৰ হকে জনজাতিকৰণ আন্দোলনত আত্মোৎসৰ্গা কৰা শ্বহীদসকললৈ আদিবাসী অধিকাৰ দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 2007 চনৰ 24 নৱেম্বৰত বেলতলা কাণ্ডত নিৰ্যাতিত লক্ষ্মী ওৰাং নিৰ্যাতিত হৈছিল যদিও আজিকোপতি কোনো ন্যায় নাপালে। যিটো কাণ্ড বিশ্ব কঁপাই তুলিছিল তেতিয়াৰ পৰা আজিও পোৱা নাই জনজাতিকৰণ আদিবাসীসকলে। বিজেপি চৰকাৰৰ ওপৰত কোনো আস্থা নাই আদিবাসীসকলৰ। এতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি চৰকাৰে দিব কোনো পধ্যেই দিব নোৱাৰে জনজাতিকৰণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰি থকা ভেকো ভাওনাৰ প্ৰতি আদিবাসী লোকৰ কোনো আস্থা নাই। সেয়ে আদিবাসীসকলে নিজেই খুলিছে জয় ভাৰত নামেৰে ৰাজনৈতিক দল। সকলো আদিবাসী লোকক এই দলত যোগদান কৰি একত্ৰিত হ'ব বুলি কয় আদিবাসী আইকন লক্ষ্মী ওৰাঙে। চৰকাৰ যিয়ে নাহক, চৰকাৰ ভাল বুৰ্বক আমি আদিবাসী লোকহে। যিসকল আদিবাসী বিধায়ক সাংসদ কংগ্ৰেছ বা বিজেপিত গৈছে তেওঁলোকক জাতিদ্ৰোহী বুলি আখ্যা দিয়াৰ লগতে নতুনকৈ গঠিত হোৱা আদিবাসী ৰাজনৈতিক দললৈ আহি একত্ৰিত হ'বলৈ আহ্বান জনায় যেন ওৰাঙে। হয়, আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বিশ্বনাথ চাৰিআলি বিশ্বনাথ ডিষ্ট্ৰিক্টত আজি আমি লক্ষ্মী ওৰাং বাইদেউৰ ঘৰত উপস্থিত আছোঁ। আৰু আপোনালোকে সকলোৱে জানে, সকলোৱে জ্ঞাত যে 2007 চনৰ আজিৰ দিনটোতে বেলতলা কাণ্ড হৈছিলে আৰু তাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত তাতে এটা ধৰ্ণা কাৰ্যসূচী বা তাতে বিশাল সভা তাতে হৈছিলে। আৰু যি আদিবাসীৰ যি প্ৰাপ্য আদিবাসীৰ জনজাতিকৰণেই হওক বা মাটিৰ পাট্টা হওক বা চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি নিম্নতম, এই তিনিটা ইছ্যুক লৈ পেলাই তাতে ধৰ্ণা দিয়া হৈছিলে। আৰু তাতে এই বিশাল গণা সমাৱেশত তাতে আমাৰ প্ৰতিবাদকাৰীৰ ওপৰত যি বৰ্বৰতা যি দেখুৱালে, কিছুমানে তাতে আছে দানৱ ৰূপী মানুহৰ নামত দানৱ তাতে আছিলে। আৰু এওঁসকলে আমাৰ প্ৰতিবাদকাৰীৰ ওপৰত যি বৰ্বৰতা দেখালে, লাঠি চালনা বা পাথৰ দি যি মাৰা বা লক্ষ্মী বাইদেউৰ ওপৰত যি এটা অমানৱিক যোনটো অত্যাচাৰ তেওঁলোকে চলালে, যোনটো নেকি আজিৰ সমাজত এই আজিৰ সভ্য সমাজত পৰিকল্পনাও কৰিব নোৱাৰে। তো আজিও আমি যদি এই বেলতলা কাণ্ডৰ ঘটনাৰ যদি আমি মনত পৰে, আজি আমাৰ মানে গাৰ চুল থিয় হৈ যায়। গতিকে এই দিনটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু সেই সময়ত হয়তো কংগ্ৰেছ চৰকাৰে আছিলে, আৰু কংগ্ৰেছ চৰকাৰ দিনতো যি ধৰণৰ তদন্ত হ'ব লাগিছিলে, যি আমাৰ মানুহক হত্যা কৰা হৈছিলে, আজিও তাতে চেমছন লাগৰি কাৰ্বি আংলঙৰ হৈ তেওঁ তাতে শ্বহীদ হৈছিলে। আজি এই শ্বহীদ পৰিয়ালক যিখিনি মানে ৰক্ষণাবেক্ষণা দিব লাগিছিলে চৰকাৰে, সেইখিনি নিদিলে। আৰু এই যি ঘটনা হৈছিল তাতে, এই ঘটনাৰ ওপৰত যি তদন্ত হ'ব লাগিছিলে, CBI তদন্ত হ'ব লাগিছিলে, কিন্তু সেই তদন্ত কিন্তু নহ'ল। আজিৰ তাৰিখত কিন্তু ফাইল বন্ধ। গতিকে এই কাণ্ডৰ লগত যোনে যোনে জড়িত আছিলে সকলোকে কৰায়ত্ব কৰিব লাগিছিলে, তেওঁলোকক উচিত শাস্তি দিব লাগিছিলে, কিন্তু সেয়া নহ'ল। গতিকে আজি চাওক, অসমৰ আদিবাসীসকলৰ ওপৰত আজি বেলতলা কাণ্ডই নহয়, আপোনালোকে যদি ইতিহাস চাব যায়, 1996ত কোকৰাঝাৰ ঘটনাত 8,000 আদিবাসীক মানে হত্যা কৰি মাৰা, 2003ত ওদালগুৰি পানেৰীত 8জনক হত্যা কৰা, তাৰপিছত বেলতলা কাণ্ড, তাত 2014ত চিৰিয়েলভাৱে 88জন মানুহক তাতে গুলীয়াই হত্যা কৰা। তেনেকুৱা ধৰণৰ আমাৰ আদিবাসীৰ ওপৰত তেনেকুৱা অত্যাচাৰ চলি আছে। গতিকে ইয়াৰ এই যোনটো অত্যাচাৰ চলি আছে, এই অত্যাচাৰক কিন্তু চৰকাৰে ৰোধ কৰিব পৰা নাই। চৰকাৰ কিন্তু ক'বা নহ'লে ক'বা তেওঁ ব্যৰ্থ হৈছে। আৰু আদিবাসীৰ ওপৰত কিন্তু আপোনালোকে যদি মই সঁচা কথা ক'ব যাওঁ, অসমত আদিবাসীৰ ওপৰত কিন্তু এটা ইনজাষ্টিছ কৰা হৈ আছে। কাৰণ আজি অসমত আদিবাসীসকলে কি অৱস্থাত আছে, আজি যোনটো নেকি আমাৰ পূৰ্বৰ যোনটো সমস্যা, আজি ST হওক, জনজাতিকৰণেই হওক বা মাটিৰ পাট্টা হওক, এইটো পূৰ্বৰ আমাৰ আন্দোলন চলি আছে। আজি আন্দোলন চলি আজি কিমান দিন হৈ গ'ল। আজি আপোনালোকে যদি চাব যায়, ভাৰতবৰ্ষত ভাৰতৰ যোনটো সংবিধান, ভাৰতৰ সংবিধানে কৈছে আদিবাসী ভাৰতৰ মূলবাসী। আৰু ভাৰতৰ যিমান ষ্টেট আছে সকলো ষ্টেটত আদিবাসী কিন্তু ST SC পাইছে, মৰ্যাদা পাইছে। কিন্তু আজি অসমত
আজি আপোনালোকে ভালকে জানে যেতিয়া 1950 চনত যেতিয়া ইলেকশ্যনৰ কথা আহিলে বা যেতিয়া ভাৰতৰ সংবিধান কনষ্টিটিউশ্যন যেতিয়া আহিলে তেতিয়া ভাৰতৰ য'ত য'ত আদিবাসী আছে সকলো জাগাত আদিবাসী কিন্তু ST ষ্টেটাছটো আছিলে কিন্তু গোপীনাথ বৰদলৈৰ নেতৃত্বাধীন চৰকাৰ তেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া কিন্তু ষ্টেট ৰেষ্ট্ৰিকশ্যন তেওঁ লগাই দিছিলে অসমৰ ভিতৰত আদিবাসীসকলে STৰ পৰা বঞ্চিত আৰু অসমৰ বাহিৰত গ'লে আদিবাসীসকলে কিন্তু ST গতিকে এই যে যোনটো এৰিয়া ৰেষ্ট্ৰিকশ্যন কৰিলে এই এৰিয়া ৰেষ্ট্ৰিকশ্যনটো উঠাই দিবৰ কাৰণে আমি ইমান দিন কিন্তু আন্দোলন চলাই আছোঁ আর এই আন্দোলন চলি আজি যেহেতু 25 নভেম্বর যেহেতু বিধানসভা 25 নভেম্বর যে বিধানসভা যে যোনটো ST স্ট্যাটাসর যে প্রতিবেদন পাঠ করা কথা এই কথা যদি সরকারের যদি ভাল যদি মনোভাবেৰে যদি আদিবাসীক যদি ST দিব বিচাৰে তেতিয়া হলে 25 নভেম্বর এতিয়া শুনিছো চিফ মিনিষ্টাৰে এতিয়া আকৌ 27 নভেম্বৰত তেওঁ এই প্ৰতিবেদন পাঠ কৰাৰ কথা কৈছে এই প্ৰতিবেদন পাঠ কৰা হোক বা যে এসেম্বলিৰ যিখিনি ডিসিশন এই ডিসিশন যদি আদিবাসীৰ পক্ষে যদি হয় আদিবাসী যদি ST স্ট্যাটাস যদি পাবৰ কাৰণে যদি তেওঁলোকে বিল পঠিয়ায় তেতিয়া হলে এই 27 নভেম্বৰ কিন্তু এটা ঐতিহাসিক দিন হ'ব বুলি মই ভাবো আৰু যি সৰকাৰ চলি আছে এতিয়া এই সৰকাৰৰ ওপৰত আসলতে আদিবাসীসকলৰ কিন্তু আস্থা নাই বিজেপি সরকারে আদিবাসীর উপরত কিন্তু আস্থা হেরাইছে অলরেডি এইবার 26 যত বিজেপির যত ক্যাম্পিং কৰিব যাব যত তেওঁলোকে ইলেকশন নির্বাচন প্রচার চলাব যাব আদিবাসী এরিয়াত কিন্তু তেওঁলোকে প্রত্যাহ্বানের সম্মুখীন হব লাগিব কারণ কানার লাঠি এবারে হেরায় বারে নেহেরায় এইবার কিন্তু বিজেপিক আদিবাসীসকলে আদিবাসী বুলি নহয় অসমৰ যিমান পিছপৰা শ্ৰেণী মানুহ আছে সকলোৱে বিজেপিক প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু 26ত কিন্তু হাজু হৈ আছে গতিকে মই আশা সৰকাৰক মই ক'ব খুজিছো যিমান যত আদিবাসীসকলৰ যত নেকি তেনেকুৱা ধৰণৰ ঘটনা হৈছে গোটে উচিত তদন্ত হ'ব লাগিব আৰু মই আজিৰ এই শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানৰ জৰিয়তে মই অসমৰ আদিবাসী বুদ্ধিজীৱীসকলক মই এটা আহ্বান জনাব বিচাৰিছো যেহেতু যোৱা 24 নভেম্বৰ যি বেলতলাৰ যোনটো কাণ্ড এই কাণ্ডত যোনটো ঘটনা হৈছিল এই ঘটনা কিন্তু পাহৰি যাব নালাগে কাৰণ এই যোনটো ঘটনা ঘটিছে বিশ্বত কিন্তু ৰেকৰ্ড হৈছিল আৰু ঝাৰখণ্ড উৰিষ্যাৰ মানুহ প্ৰতিনিধিও কিন্তু ইয়াতে আহিছিল হিউম্যান ৰাইটছৰ মানুহ আহিছিল গতিকে কিমান ডাঙৰ ঘটনা গতিকে এইবিলাক ঘটনা পাহৰি যাব নালাগে আজি সৰকাৰে যেনেকা ধৰণৰ ম্যানিপুলেট কৰি যিখিনি ফুসলাই পেলে যিখিনি ওয়ার্কারবিলাকক যিখিনি মানে নিজৰ পাৰ্টিত লবৰ কাৰণে চেষ্টা কৰি আছে এইবিলাক পাহৰি যাব নালাগে অসমৰ আদিবাসী ৰাইজে ৰাজনৈতিকভাৱে একত্ৰিত হ'ব লাগে আৰু যেহেতুকে এতিয়া জয় ভাৰত পাৰ্টি আমি নতুনকে খুলিছো অসমৰ যিমান আদিবাসী বুদ্ধিজীৱীসকলে আছে সকলোৱে এটা প্লেটফৰ্মত থাকি পেলে এটা ৰাজনৈতিক দলত থাকি পেলে এই আদিবাসী জাতিটোক আগুৱাই লৈ যাব লাগে আৰু নিজেও আগবাঢ়ি যাব লাগে ক'ব গ'লে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ কাৰণে এফালৰ পৰা চাব গ'লে দুখৰ কথা আৰু আজি ক'ব গ'লে আমাৰ লাচিত বৰফুকনৰ আজি লাচিত দিৱস হিচাপে আমি গোটেই অসমত পালন কৰি গৈছোঁ আজি আমি গোটেই অসমত আদিবাসীখিনি যিবিলাক আমি আদিবাসীবিলাক আছোঁ যি 2007 চনৰ বেলতলা কাণ্ডত আজি 18 বছৰ শেষ হৈ গ'ল কিন্তু আজিলৈকেও চৰকাৰে আমাৰ আদিবাসী জনগোষ্ঠীক বা লক্ষ্মী উৰাঙক আজিলৈকেও ন্যায় দিব পৰা নাই বহুত দুখ লগা কথা আৰু লাজ লগা কথা ক'ব গ'লে যেহেতু আজি অসমত বুলি নহয় গোটেই ভাৰতবৰ্ষত কপি যোৱা ঘটনা এটা ঘটিছিল 2007 চনত যিটো ঘটনা সেই ঘটনাটোক লৈ পেলাই কংগ্ৰেছ চৰকাৰেতো বাৰু ন্যায় দিবতো নোৱাৰিলে কিন্তু মই আশা কৰিছিলোঁ যে বিজেপি চৰকাৰ আহিলে নিশ্চয় চাগে আমাৰ আদিবাসী জনগোষ্ঠীটো আমি মানে ন্যায় পাম বা লক্ষ্মী উৰাঙে ন্যায় পাব বুলি মানে আশা কৰিছিলোঁ মই নিজে যিবিলাক আমাৰ শ্বহীদ হৈছিলে বেলতলা কাণ্ডত সিহঁতৰো আত্মাৰ শান্তি মানে পাব বুলি মই ভাবিছিলোঁ কিন্তু যি দেখিছোঁ এতিয়া বিজেপি চৰকাৰে আমাৰ জনগোষ্ঠীটোক লাহে লাহে শেষে কৰিব ধৰিছে এনেকুৱা মানে কৰিছে এতিয়া যি আমাৰ ST এতিয়া আমি গম পাইছোঁ যে 25 তাৰিখে মানে প্ৰতিবেদন পঠিওৱাৰ কথা আছিলে কিন্তু আজি নিউজত চালোঁ যে 27 তাৰিখে মানে প্ৰতিবেদন পঠাম বুলি কৈছে CM ছাৰে কিন্তু মই মানে যি মানে মনত মোৰ ভাৱ আছে মই ভাবিছোঁ এইটো মানে আমাৰ ভিকু ভাওনা বুলিহে মই ভাবিছোঁ এইটো যে আমাৰ জনজাতিকৰণ যে আমি পাম সেইটো মানে মই বিশ্বাস কৰিব পৰা নাই এতিয়ালৈকেও ইলেকশ্যনৰ আগমুহূৰ্তত কেতিয়াও জনজাতিকৰণ দিব নোৱাৰে
আৰু যদি দিব লগা আছিলে চৰকাৰে আমাক 1 বছৰ থাকোঁতে আমাক জনজাতিকৰণ দিব লাগিছিলে কিন্তু যিটো এতিয়া প্ৰতিবেদন পঠাম বুলি কৈছে সেইটোত বা কি বা প্ৰতিবেদন পঠায় এইটোতো মানে আমাক মানে বিশ্বাস লগা নাই যে আমাক মানে ইলেকশ্যনৰ আগমুহূৰ্তত বেতনটো পঠাইছোঁ আৰু যিহেতু আপোনালোকে এইবাৰ মানে বিজেপিক ভোট দি পেলাই মানে ভোট বেংক হিচাপে মানে ব্যৱহাৰ মানে আমাক কৰিব নেকি এইটো আমি মানে ভাবি চিন্তিহে আমি এইবাৰ চাব লাগিব যিহেতু এতিয়া যিবিলাক এতিয়া দিব লগা যিবিলাক বিজেপি চৰকাৰে দিব পৰা কামবিলাকো এতিয়া মানে দিয়া নাই আমি কেনেকৈ বিশ্বাস কৰিম বিজেপি চৰকাৰক কেনেকৈ বিশ্বাস মানে আমাৰ থাকিব যে মানে বিজেপি চৰকাৰৰ মানে ওপৰত কেনেকৈ ভৰসা কৰিম আমি বিজেপি চৰকাৰক এতিয়া চাব গ'লে আমি কিবা 96ৰ পৰা আন্দোলন কৰি আছোঁ যিবিলাক আমাৰ আদিবাসী জনগোষ্ঠীৰ যিবিলাক সমস্যা আমাৰ ST হওক SC হওক লগতে আমাৰ যিবিলাক চাহ বাগানৰ মজুৰি হওক 551 টকা লৈ পেলাই যিবিলাক আমাৰ মাটিৰ সমস্যা আমাৰ মেইন সমস্যা হ'ল এইবিলাক সমস্যা আমাৰ এইবিলাক সমস্যাই বাৰু STটো দিব পৰা নাই মই মানিছোঁ বাৰু কিবা মানে ক্ৰিটিকেল হৈ থকাৰ কাৰণে বাৰু দিব পৰা নাই কিন্তু কিছুমান সমস্যাবিলাকতো সমাধান কৰিব পাৰিলে হয় বিজেপি চৰকাৰে আমাৰ মাটিৰ সমস্যা আছে এতিয়া চাইছোঁ মানে বাগানৰ মাটিতহে পাতাটো দিব বস্তিৰ মানুহখিনি ক'ত গৈছে ভোট লওঁতে অকলে বাগানৰ পৰা ভোট লয় নে বস্তিৰ পৰা ভোট লয় বস্তিত যিবিলাক মানুহবিলাক আছে এতিয়া ফৰেষ্ট লেণ্ডত আছে তেখেতসকলৰ মাটি পটা পোৱা নাই সেইবিলাকৰ কাৰণেতো চৰকাৰে বিচাৰ কৰিব লাগে যে মাটি পটাৰ কাৰণে যিবিলাক আমাৰ কি বোলে হেৰি বাগানত থকা মই ভাল পাইছোঁ যিবিলাক বাগানত থকা যিবিলাক বাগান কোৱাৰ্টাৰত থকা যিবিলাক আমাৰ ভাই মা বা সকল আছে তেখেতসকলক মাটি পটা দিব মই ভাল পাইছোঁ কিন্তু লগতে যিবিলাক বস্তিত থকা মানুহখিনিকোতো মাটি পটাৰ জৰুৰী আছে সিহঁতকোতো দিব লাগে আজি সিহঁতক মানে হেৰি নিদিয়াকৈ অকল বাগানৰ কথাটো কৈ আছে CM ছাৰে আমি বহুত দুখ পাইছোঁ যিহেতু আমাৰ যিবিলাক সমস্যা আছে এতিয়া ক'ব গ'লে আমাৰ যিটো আদিবাসী একত মানে শান্তি চুক্তি হৈছে তাতো মানে এইটো নাটককৈ চলি আছে মানে শান্তি চুক্তি যিটো মানে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল আমি চাব পাইছোঁ যে বোলে বছৰত 200 কোটিকৈ বোলে টকা বোলে ৰিলিজ কৰিব চৰকাৰে ক'ত 200 কোটি টকা আজি কেইটামান EM আছে সিহঁতক মানে কি বোলে 50 কোটিমান মানে দি দিছে চাগে সিহঁতে সেইটোতে খুচ হৈ আছে এই 4-5জন EM কি গোটেই অল অসমত কভাৰ কৰিব পাৰিব নেকি তেখেতসকলে কোনটো এৰিয়াত কিমান কাম কৰি দেখুৱাইছে গোটেইখিনি এইবিলাক চাব লাগিব আজি আমি কি বোলে ডাইৰেক্ট অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যি মানে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলৰ যিটো মানে 16জন যিটো EM আছে সেই EM 16জনে গোটেই অসমখনক মানে আদিবাসী এৰিয়াবিলাকত মানে ঢুকি পেলাই কাম কৰিব পৰা নাই আৰু যিবিলাক কাম কৰিছে গোটেই কাম কাজবিলাক গোটেই মানে অলৰেডি মানে ইহঁতে মানে ঠিকাদাৰক গোটেইখিনি কাম বেছি দিছে যিবিলাক ল'ৰাবিলাকে ইহঁতে শান্তি চুক্তি যে কৰিলে যিবিলাক কেদাৰবিলাক আছিলে সিহঁতে কেদাৰবিলাক কেইজন কেদাৰে কেইটা কাম পাইছে চৰকাৰে সেইটোকো এবাৰ মানে কি বোলে ভাবি চিন্তি চাই লওক কেইজনে কেদাৰে কেইটা কাম পাইছে অকলে সিহঁতে EM হৈছে বুলি সিহঁতে অকলে গোটেই মানে সংগঠনটোক কি বোলে চলাই লৈ যোৱা নাছিলে চাইকৰ কৰিছে বুলি সিহঁতে অকলে মানে ৰজা হৈ থাকিব আৰু বাকীখিনি কি বোলে এটা মানুহৰ 5টা 6টা 7টালৈকে কেছ আছে সিহঁতৰ প্ৰতি যিবিলাক EM যে হৈ পেলাই বহি আছে সিহঁতৰ কেছৰ প্ৰতি সিহঁতে কি বিচাৰ কৰিছে যে কেছবিলাক উঠিব লাগে বুলি কৈ পেলাই চৰকাৰক দাবী জনাইছে নে নজনোৱা নাই যিবিলাক ল'ৰা এতিয়াও কি বোলে লিষ্ট জমা হোৱা নাই সিহঁতৰ লিষ্টৰ কথা যিবিলাক EM কি বোলে হৈ আছে সিহঁতে কি ভাবিছে যে সেইবিলাক ল'ৰা সংস্থাপন পাব লাগে নে পুনৰ আকৌ জংঘলত উভতি যাব লাগে গোটেইখিনি কথা মানে চৰকাৰে মানে কি বোলে ভাবি চিন্তি লৈ পেলাই যিবিলাক বাদ পৰি গৈছে সিহঁতকো লৈ পেলাই মানে কি বোলে হেৰি কৰিব লাগে আৰু মেম্বাৰ বঢ়াব লাগে কাউন্সিলতো মানে 45জন হ'ব লাগে তেতিয়াহে অল অসমটোত কভাৰ কৰিব আৰু যিবিলাক এতিয়া আমাৰ আদিবাসী জনগোষ্ঠীৰ যিবিলাক মানে সমস্যাবিলাক আছে যদি ডেভেলপমেণ্ট কাউন্সিলৰ পৰা যদি সমস্যাবিলাক সমাধান হ'ব তেতিয়া এই মেম্বাৰটো বঢ়ালেহে সমাধান হ'ব তেতিয়াহে গাঁৱে ভূঞে এইবিলাক ঢুকি পাব যে কাম কাজবিলাক হ'ব আৰু দালালিগিৰি যদি কৰিব লিডাৰবিলাকে যদি গোটেইখিনি কাম কাজবিলাকক যদি কি বোলে আপোনাৰ ঠিকাদাৰক আণ্ডাৰত যদি বেছি দিয়া যায় তেতিয়াহ'লে কোনো ধৰণৰ এনেকুৱা মানে সমস্যাবিলাক সমাধান নহয় আৰু আমি বিজেপি চৰকাৰক এটাই সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ ইলেকশ্যনৰ আগে যদি আমাৰ কিছুমান কামবিলাক আছে সেইবিলাক কাম যদি সম্পূৰ্ণভাৱে যদি নকৰে তেতিয়াহ'লে আমি এবাৰ বিজেপি চৰকাৰক কেনেকৈ কি কৰিব লাগে আমি সেইটো মানে সকীয়াই দিছোঁ এইটো নিজে ভাবিব
পিছত আমাক বেয়া পাই লাভ নাই, যিহেতু আমাকো বহুত বছৰ ধৰি পেলাই মানে ঠগি আহি আছে। আৰু এতিয়া আমি ঠগ নাখাওঁ, যিহেতু আমি বুজি পাইছোঁ। এতিয়া আমি নিজে ৰাজনীতি পাৰ্টি খুলিছোঁ। আমাৰ নিজৰ জয় ভাৰত পাৰ্টি আছে। যদি বিজেপি চৰকাৰে আমাক এনেকুৱা মানে ভিকু ভাওনা হিচাপে যদি আমাক চাই, আমাৰ গোটেই অসমৰ যিবিলাক আদিবাসী ৰাইজ আছে সকলো এইবাৰ জয় ভাৰতত আমাৰ কি বোলে ভোট দিব, যিহেতু আমাৰ নিজৰ MLA MP বনাবৰ কাৰণে আমি নিজে সাজু হ'ম। আদিবাসী জনগোষ্ঠীৰ কাৰণে খুব দুখৰ দিন। আৰু আজিৰ দিনটোতেই 2007 চনৰ 24 নৱেম্বৰ দিনটোত আদিবাসী জনগোষ্ঠীৰ কাৰণে হক আৰু অধিকাৰৰ কাৰণে গুৱাহাটী বেলতলালৈ আমাৰ যি জনজাতিকৰণ লগতে মাটিৰ পাট্টা লগতে আমাৰ বাগানৰ সমস্যাক লৈ যি আন্দোলন কৰা হৈছিলে, সেই আন্দোলনত ক'বলৈ গ'লে গোটেই বিশ্ব কঁপাই দিয়া আজিৰ দিনটোৰ যি ঘটনা, আৰু লগতে আজিৰ দিনটোতে আমাৰ গোটেই অসম জুৰি আমাৰ বীৰ লাচিত সেনাৰো আজি দিৱস। ক'বলৈ গ'লে তেওঁ এজন অসমৰ কাৰণে তেওঁ মানে বীৰ আছিলে, ঠিক সেইদৰে আজি লক্ষ্মী ওৰাঙো আমাৰ কাৰণে এটা দেৱী বুলি মই ক'ব খুজিছোঁ। এই কাৰণে ক'ব খুজিছোঁ, যিহেতু আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ হক আৰু অধিকাৰ কাৰণে বেলতলাত আমি জনজাতিকৰণ বিচাৰি গৈছিলোঁ, কিন্তু অসম চৰকাৰে সেইটো সময়ত কংগ্ৰেছ চৰকাৰ থকাৰ কাৰণে তেওঁলোকে যিমান দিন শাসন কৰিলে আমাৰ জনগোষ্ঠীক তেওঁলোকে মাহীমাৰ চকুৰে চালে। তাৰপিছত আমি আশা কৰিছিলোঁ, আমাৰ আদিবাসী জনগোষ্ঠীয়ে বিজেপি চৰকাৰক ভৰসা কৰিছিলে যে তেওঁলোকে আমাক কিবা ন্যায় দিব, আমি বিজেপি চৰকাৰকো জিকাই পেলাই শাসনত বহালোঁ, কিন্তু আমাৰ জনগোষ্ঠীকো তেওঁলোকে মাহীমাৰ চকুৰে চালে। তো গতিকে আজি আমি শুনি পাইছোঁ যে যোৱা অহা 25 তাৰিখে যি প্ৰতিবেদন অসম চৰকাৰে ইয়াৰ পৰা দিল্লীত পঠোৱা কথা আছিলে, সেইটো এটা ভেকু ভাওনা ক'ব মই বিচাৰিছোঁ। কি আমাৰ আদিবাসী জনগোষ্ঠীক লৈ অসম চৰকাৰে খেলা কৰি আছে। আৰু মই জনামতে কাৰণ আৰু 2026 চনত ইলেকশ্যন বেছি দিন নাই, আৰু এতিয়া প্ৰতিবেদন মানে পঠিয়ালেও মানে জনজাতিকৰণ দিব নোৱাৰে। এইটো এটা মানে আমাৰ মনত এটা মানে আমাৰ মাইণ্ডটো ডাইভাৰ্ট কৰিবৰ কাৰণে এটা মানে এইটো ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিছে। নহ'লে 5 বছৰ অকলি গ'ল, আমাক জনজাতিকৰণ দিব পৰা নাই, এতিয়া এইটো হ'ব যে এইটো মই বিশ্বাস নকৰোঁ। কাৰণ আমাৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়াটো আমি শুনিব পাইছিলোঁ যে আমাৰ কি বোলে ৰাজ্যসভাত আছিলে, যদি ৰাজ্যসভাত যদি আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো যদি আছিলে, তেতিয়া আমাৰ সংশোধনীয় বিধেয়কটো তাত অনুমোদন দিলে তো আমি জনজাতিকৰণ পালোঁ হয়। আকৌ পুনৰ অসম চৰকাৰে যে নতুনকৈ আৰু এটা প্ৰতিবেদন পঠিয়াব, তাৰ মতলব কি আছে? তাৰ মানে জনজাতিকৰণ আমাৰ যিটো প্ৰতিবেদন মানে আগতে পঠোৱা নাছিলে নেকি অসম চৰকাৰে? বুৰ্বক বুলি ভাবিছে নেকি? হেমন্ত বিশ্ব শৰ্মাটো ৰাতি সপোন চাই পেলাই ৰাতিপুৱাটো গোটেই মানে উলট পালট কৰি দিয়ে গোটেই অসমখন। আমাৰ জনজাতিকৰণটো কিয় দিব পৰা নাই? আজি তেওঁলোকে কৈছে আজি বিভিন্ন জনগোষ্ঠীৰ মানে আমাৰ আদিবাসী জনগোষ্ঠীৰ ঠেলি দিছে যে বেলেগ জনগোষ্ঠীৰ কাৰণে আমাক জনজাতিকৰণ দিব নোৱাৰোঁ বুলি কৈছে। গতিকে কাম কৰক, অসম মাননীয় কি বোলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি তেওঁ যদি চিফ মিনিষ্টাৰ হয়, অসমৰ যদি ৰজা হয়, তেওঁ যদি বেলেগ জনগোষ্ঠীৰ কাৰণে যদি অসমখন শাসন কৰিছে, তেতিয়াহ'লে বেলেগ জনগোষ্ঠীক দি দিয়ক শাসন, তেওঁলোকে কৰিব। তেওঁলোকৰ মতে যদি জনজাতিকৰণ যদি দিব মানে নোৱাৰে, তেতিয়াহ'লে তেওঁলোকক দি দিয়ক এইবাৰ 2026 চনত। তেওঁলোকে আমাক ST দিব নিদিব তেওঁলোকে সিদ্ধান্ত কৰিব। এইটো কিহৰ ভেকু ভাওনা? গতিকে আজি মই যিহেতু দুখৰ দিন মই ইমান বহলভাৱে কোৱা নাই, আমাৰ এতিয়া আন্দোলন চৰু হ'ব। আৰু ক'বলৈ গৈছে মানে এটাই কথা মই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ চৰকাৰেই হওক বিজেপি চৰকাৰে হওক, মই ক'বলৈ গ'লে যোনে চৰকাৰে হওক মানে চৰকাৰ খুব ভালেই। মই এই কাৰণে ভাল কৰিব বিচাৰিছোঁ, বুৰ্বক আমিহে আদিবাসী জনগোষ্ঠী বুৰ্বক, আমি বুজি নাপাওঁ। আমাক যেতিয়া বাগানত আমাৰ 5,000 3,000 যেতিয়া পইচা দি দিয়ে, আমি একদম এই ঢোল ঢাক লৈ পেলাই কাঁচা থালত আমি ভৰি ধুৱাই পেলাই আমি মানে ষ্টেটত উঠাই লৈ যাওঁ। এতিয়া বাগানৰ মাটি পাটা দিবই লাগিব, গভৰ্ণমেণ্ট তেওঁ চৰকাৰ হয়, তেওঁ এজন ৰাইজৰ মানে তেওঁ প্ৰতিনিধি মুৰব্বী, তেওঁ দিবই লাগিব। তেওঁৰ ৰাজ্যত যিমান প্ৰজা আছে তেওঁ সমান চবক চাবই লাগিব। এইটো তেওঁলোকৰ এইটো আজিৰ নহয়, এইটো বহুত বছৰ আগতে দিব লাগিছিলে। আজি তেওঁ দিছে, বাগানত যি মাটিৰ পাটা দিব উলিয়াইছে, এইটো আমি আদৰি লৈছোঁ, আমি ভাল পাইছোঁ। গতিকে মাটিৰ পটাৰ লগে লগে আমাৰ যিটো পাৰ্মানেণ্ট চলিউশ্যন যিটো হয় জনজাতিকৰণ পালে আমি মাটিৰ পাটাও পাম, বাগানৰ দৰমহা পাব, যিকোনো আমাক ইয়াৰ পৰা কোনো খেদিব নোৱাৰিব, একো কৰিব নোৱাৰিব। আমাৰ ফৰেষ্ট লেণ্ডত আমাৰ কিমান আমাৰ ভাই ভনীসকল আছে, গতিকে তেওঁলোকে ক'ত যাব? গতিকে আমাক জনজাতিকৰণটো আমাৰ পাৰ্মানেণ্ট চলিউশ্যন হয়, সেইটো দিব লাগে। বাকী আমি দোকানত আজি ক'বলৈ গ'লে বিজেপি চৰকাৰে দোকান এখন চলাই আছে, আমি চেনি বিচাৰি গৈছোঁ, তেওঁ নিমখ দি আছে, আমি আলু বিচাৰি গৈছোঁ, বেঙেনা দি আছে। বুৰ্বক নেকি চৰকাৰ এইটো? যদি তেওঁ চৰকাৰ চলাব পৰা নাই 2026 চনত আঁতৰি যাওক। আৰু বহুত তেনেকুৱা নেতা আছে চলাব, এনেই ভাষণ কৈ ডাঙৰ আঁচনি অকল মহিলাকে দি আছে, মানে 10,000 20,000। বাকী আমাৰ জনগোষ্ঠীৰ কাৰণে তেওঁলোকে জনজাতিকৰণ দিয়ক। নহ'লে আৰু ক'বলৈ গ'লে আমাৰ যিমান আদিবাসী জনগোষ্ঠী আছে চবেই আমাৰ ক'বলৈ গ'লে আজিৰ তাৰিখত মই ক'বলৈ বিচাৰিছোঁ, আজিৰ তাৰিখত আশা সংগঠন চবতকৈ ডাঙৰ সংগঠন হয়। মই এটাই কথা ক'ব বিচাৰিছোঁ যে মোক কোনো দল সংগঠনে বেয়া পাব নালাগে। আমি আদিবাসী ছাত্ৰ সংগঠন কৰি আছোঁ। আজিৰ তাৰিখত আদিবাসী ছাত্ৰ সংগঠনো ডাঙৰ নহয়। আমাৰ আজি আৰ্টছা আছে, আমাৰ চাহ
জনজাতি ছাত্ৰ সংগঠন সেইটোও মই ক'বলৈ বিচাৰিছোঁ আজিৰ তাৰিখত সেইটোও ডাঙৰ নহয় আমাৰ 109টা যি উপজাতি আছে আমাৰ প্ৰত্যেক জনজাতি মানে এটা সমাজ চলাই আছে সেইটোও ডাঙৰ নহয় আজিৰ তাৰিখত সবতকৈ ডাঙৰ সংগঠন হ'ল ৰাজনীতিৰ পাৱাৰ মূল পাৱাৰ ৰাজনীতিৰ পাৱাৰ যদি আমি ৰাজনীতিত চৰকাৰে কি বিচাৰিছে আমি যেতিয়া দিল্লীত যাওঁ অসম চৰকাৰ যাওঁ আমাৰ আদিবাসী জনগোষ্ঠী চৰকাৰক আমি কি লাভালাভ দিব পাৰিছোঁ কি আমাৰ ভূমিকা আছে আমাৰ চৰকাৰে আন্দোলন কৰিলে ভয় নাখায় চৰকাৰক লাগে MLA MP নহ'লে ভোট লাগে গতিকে আমাৰ যিমান জাতি জনগোষ্ঠী আছে আমি যে কওঁ ঠিকেই 109টা উপজাতি আছে আমি জনজাতিকৰণৰ কাৰণে SCৰ কাৰণে আমি নিজে নিজে কাজিয়া লাগি মৰিছোঁ আমাৰ 100টা উপজাতি লগতে আমাৰ যি আশা হওক আৰ্টছা চব এটা প্লেটফৰ্মত আহকচোন আমি ক'বলৈ গ'লে 42টা আমাৰ 126টা বিধানসভা সিটৰ ভিতৰত 42টা আমাৰ সিট আছে বিধানসভাত আমি এইটো দখল কৰিব পাৰিম আমাৰ 6টা মান আমাৰ MPৰ সিট আছে সেইখিনি আমি দখল কৰিব পাৰিম আমি সেইটো নহয় আমি 3000 5000 সেইবিলাকৰ চাউল যিটো কণ্ট্ৰলত দিয়ে সেইটো আমি চাউল পানী তিয়াই দিলে উপঙি আহে সেইটোতো কি বোলে পাঞ্জাৱত চালে এইবিলাক গুৰুও নাখাই চাগে সেইবিলাক আমাক দি আছে আমাক মানে গুৰু গাধৰ নিচিনা বনাই থৈ দিছে গতিকে আমাৰ যিমান 109টা উপজাতি আছে লগতে আমাৰ চাহ জনজাতি ছাত্ৰ সংগঠন আছে আমাৰ আশা ছাত্ৰ সংগঠন আছে লগতে আমাৰ আশাৰ দুটা ভাগ আছে এই আপোনালোকে কি ভাগ হৈছে এইটো মই নাজানো কিন্তু ৰাজনীতিভাৱে সব এক হৈ ওলাই আহিব লাগিব তেতিয়া আমি চৰকাৰক ফুৰাই পেলাই দিব পাৰিম আমেৰিকাত কেতিয়াও মানে এটা চৰকাৰে লাগাতাৰ 10 বছৰ তেওঁলোকে শাসন কৰিব নোৱাৰে তেওঁলোকে মানে 5 বছৰে চৰকাৰ ৰাখে গতিকে আমাৰ ইয়াতো তেওঁলোকে খাই আমি শুনিছিলোঁ আগতে যে চৰকাৰবিলাকে টকা খাই পেট ডাঙৰ হয় এতিয়াৰ চৰকাৰৰ পেট ডাঙৰ নহয় এতিয়াৰ চৰকাৰৰ বেংক বেলেঞ্চ ডাঙৰ হৈছে তেওঁলোকৰ মাটি বাৰী ডাঙৰ হৈছে বাগান মানে কিনিছে মাটি বাৰী কিনিছে কিমান কোম্পানী হেৰি কৰিছে গতিকে আমাৰ জনগোষ্ঠীক যিবিলাক চাউল খাবলৈ দিছে এইবিলাক চাউল পাঞ্জাৱ হাৰিয়ানাত গুৰুও নাখায় গতিকে ইমানে কৈছোঁ আমাৰ আন্দোলন এতিয়া চৰু হ'ব আৰু যিমান আদিবাসী জনগোষ্ঠী আছে সব এক হ'ব লাগিব আৰু কোনো দল সংগঠন বা কোনো সমাজৰ যিবিলাক মুৰব্বী আছে তেওঁলোকে কোনো মানে কি বোলে আপোনাৰ কি বোলে দালাল কৰিব নোৱাৰে কোনো MLA MPৰ ঘৰত দুৱাৰ মুখত বহিব নালাগে এই কামৰ ঠিকা ঠুকলি ল'ব নালাগে আমাৰ মাজত যদি MLA MP হয় আমাৰ MLA MP বিলাক আমাক ঠিকা ঠুকলি দিব আমি স্বাৱলম্বী হ'ম আমাৰ কোনো MLA MP এইবিলাকৰ ঘৰত আমি মূৰ দুৱাই যাব নালাগে এতিয়া চৰকাৰে আমাক একো দিব নোৱাৰে জনজাতিকৰণো এতিয়া দিব নোৱাৰে মাত্ৰ আৰু 2-3টা মাহ আছে তাৰপিছত অধিসূচনা জাৰি হ'ব তাৰপিছত চৰকাৰ পপ হৈ যাব তাৰপিছত যি আৰু ক'ব যে তোমালোকে জিকাক তাৰপিছত আমি মানে কি বোলে তোমালোকে জনজাতিকৰণ দিম ইয়াৰ মাজতে মই আৰু এটা কথা ক'ম আমাক যিটো নেকি 2022 চনৰ 15 ছেপ্টেম্বৰত যিটো একৰ্ড হৈছিলে আদিবাসী শান্তি চুক্তি আমাৰ 5টা সংগঠন 8টা ভাগত লৈ গ'লে দিল্লীত অসম চৰকাৰৰ নেতৃত্বত ভাৰতত চৰকাৰক লৈ পেলাই যি নেকি আমাৰ কি বোলে একৰ্ড হৈছিলে সেই একৰ্ড কৰাৰ পিছত আমাৰ 2023 চনৰ 6 জুলাইত আমাৰ কাউন্সিল গঠন হ'ল 16জন কি বোলে EMক লৈ কাউন্সিল গঠন হ'ল এই কাউন্সিলৰ তেওঁলোকে ক'লে যে 5 বছৰ কাৰণে 1000 কোটি টকা লাগু কৰিছোঁ বুলি কৈছে কেন্দ্ৰ চৰকাৰে 500 কোটি টকা আৰু অসম চৰকাৰে 500 কোটি টকা তাৰপিছত শুনিব পাইছোঁ যে 500 কোটি টকা আৰু বঢ়ালে গতিকে মানে 1500 কোটি টকা যদি আমাৰ 2023 চনৰ 6 জুলাইত যদি কাউন্সিল গঠন হৈছে 2024 6 জুলাই আৰু 2025 6 জুলাই 2 বছৰ আজি 3 মাহ 4 মাহ পাৰ হৈ গ'ল 200 কোটি যদি হয় 400 কোটি টকা 400 কোটি টকা ক'ত গ'ল গতিকে এইবিলাক যে এই টকাখিনি অসম চৰকাৰে ইউজ কৰি আছে আৰু আমাৰ EM বিলাকক মাতি বছৰত 2-3 কোটি টকা দি দিছে তেওঁলোকে এটা যাই ইনোভা গাড়ী লৈ পেলাই ঘূৰিছে স্কট এটা লৈ ঘূৰিছে আৰু যেতিয়া ইলেকশ্যন আহে সেই EM বিলাকক আমাৰ গাঁও বাগানবিলাকত কেম্পেইনিং কৰিব পঠিয়ায় গতিকে এইবাৰ যিবিলাক আমাৰ মহিলা আছে যুৱক যুৱতীবিলাক কঁকালত একদম গামোচা বান্ধি আৰু মেখেলা দাঙি EM বিলাকক যে ঝাৰু মুঠা লৈ খেদিব লাগে আৰু ক'বলৈ গ'লে আমাৰ অসমত আমাৰ যিমানটা কি বোলে ডিষ্ট্ৰিক্ট আছে আমাৰ ডিষ্ট্ৰিক্ট যিমান আছে ইমান আদিবাসী জনগোষ্ঠী আছে এই 16জন যিবিলাক EM আছে মাত্ৰ কোকৰাঝাৰত 16জন EM তাতো অন্তৰ্ভুক্ত হৈ আছে এই টকাখিনি ক'ত গৈছে আদিবাসীৰ নামত আজি ক'বলৈ গ'লে আজি মই বীৰ সিং মুণ্ডা যি নেকি আদিবাসীৰ নামত একৰ্ড কৰি আহি পলাই তেওঁ বঙাইগাঁও জিলাৰ তেওঁ চাহ জনগোষ্ঠীৰ কি বোলে চাহ মৰ্চাৰ সভাপতি হৈছে আদিবাসীৰ নামত একৰ্ড কৰি আহি চাহ মৰ্চা হৈছে এইবিলাক যে নেতাক যে আমি সব চিনি পাইছোঁ গতিকে আমাৰ যিমান যুৱক যুৱতী আছে যিমান আমাৰ সমাজ ব্যৱস্থা এইবিলাক নেতাক আমি চিনি পাব লাগে আৰু একত্ৰিত হৈ ওলাই আহক আৰু আমাৰ যি আজি ক'বলৈ গ'লে আমাৰ জয় ভাৰত যি এতিয়া চবেই কয় যে আজি কি বোলে BTC ইলেকশ্যনতে হওক বা অসম চৰকাৰ ভাৰত চৰকাৰ আমি চাইছোঁ বিভিন্ন ৰাজ্যত নিজৰ এটা আঞ্চলিক দল আছে আৰু যেতিয়ালৈকে আমাৰ 10টা 20টা বা 5টা যদি MLA আমি উঠাব নোৱাৰোঁ বিধানসভাত পাৰ্লামেণ্টত আমি ইয়াত যিমান হালা কৰিলেও আমি একো কৰিব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ MLA বিধানসভাত নাযাব যেতিয়ালৈকে আমাৰ MP পাৰ্লামেণ্টত নাযাব তেতিয়ালৈকে আমাৰ একো নহয় গতিকে মই ইমানে কৈ দিছোঁ এইবাৰ আমাৰ ওলাই আহক যিবিলাক আদিবাসী সমষ্টি আছে একত্ৰিত হওক আৰু যিবিলাক আমাৰ বেলেগ অন্যান্য দল সংগঠন কি বোলে পাৰ্টিত গৈছে কংগ্ৰেছ হওক BJP সেইবিলাক নেতাক আমি জাতিদ্ৰোহী বুলি ভাবিব লাগে জাতিদ্ৰোহী কাৰণ জাতি যেতিয়া আমাৰ উন্নতি হোৱা নাই জনজাতিকৰণ পোৱা নাই গতিকে আমি এইবিলাকক জাতিদ্ৰোহী বুলি ক'ব লাগিব এইবিলাক MLA MP নহয় জাতিদ্ৰোহী বুলি মই আখ্যা দিছোঁ